সদায় কম যে বিশেষকে যেতিয়া ৰাজনৈতিক কথাবোৰ আহে, যেতিয়া ৰাজনৈতিক সিদ্ধান্ত ল'ব লাগে, কংগ্ৰেছ দল সকলৰ লগত কথা পাতিব। নিৰ্বাচনী ক্ষেত্ৰত কংগ্ৰেছ দল সকলৰ লগত কথা পাতিব, কংগ্ৰেছ দল সকলৰ কথাবোৰ শুনিব। আৰু সকলৰ কথা শুনিবলৈও আমি ইতিমধ্যে আৰম্ভ কৰিছোঁ। কিছু ৰাজনৈতিক দলৰ নেতাৰ লগত ইতিমধ্যে বহিছোঁ, কথাখিনি জানিবলৈ বিচাৰিছোঁ, কথাখিনি ক'বলৈ বিচাৰিছোঁ, কথাখিনি বুজিবলৈ বিচাৰিছোঁ। কিন্তু কথাখিনি আমি নিজৰ মাজত ৰাখি থৈছোঁ, কথাখিনি ৰাজহুৱা মঞ্চত বা কেমেৰাৰ সন্মুখত আমি কোৱা নাই। গতিকে আমি বুজিবলৈ বিচাৰোঁ যে আজি কিয় আমাৰ এই যে আমি মিলনৰ কথা কৈছোঁ, যোৱা বিধানসভা নিৰ্বাচনত কিয় নহয়, 2021 চনত আমি এনেদৰে সকলোৱে একত্ৰিত কিয় নহ'লো, আমি সেইখিনিও কথা বুজিবলৈ বিচাৰোঁ। কিয় আমি 2021 চনত যদি মই ভাবোঁ আমি এনেদৰে একত্ৰিত হ'লেহেঁতেন, আজি তাৰিখত অসমত আমাৰ চৰকাৰ হ'ল, ৰাইজৰ চৰকাৰ হ'ল। কিন্তু যি ভুল সেই সময়ত হ'ল, কিবা কাৰণত আমাৰো তাত দায়িত্ব আছিল, যি ভুল সেই সময়ত হ'ল, যি কাম আমি সেই সময়ত কৰিব নোৱাৰিলোঁ, আকৌ যে আমি একে ভুল আমি এইবাৰ নকৰোঁ, তাৰ বাবে আমি অলপ কৌশলেৰে আগবাঢ়ি যাব লাগিব, অলপ কৌশলেৰে আগবাঢ়ি যাবলৈ বিচাৰোঁ। কিয়নো আমাৰ আজিকালি পেগাছাছ ছফ্টৱেৰ আছে, যে আমাৰ অলপ CID মানুহো আছে, অলপ বি টিম। আজিকালি মই যেতিয়া ৰাজনীতিত সোমাইছিলোঁ, বি টিম মই বুজিয়ে পোৱা নাই, কি বি টিম মানে কি? আমাৰতো আৰু সন্মুখৰ পৰাই আমাৰ ৰাজনৈতিক যুদ্ধ হয়। পিছতে যেতিয়া মই নিজে ৰাজনীতিৰ বাবে অলপ অভিজ্ঞ হ'লোঁ, গম পালোঁ বি টিম, চি টিম, ভোট কটা, এইবোৰ চব মই গম পালোঁ। নহ'লে মইতো খুব সহজ সৰলভাৱে ৰাজনীতিত সোমাইছিলোঁ, যে আপোনালোকৰ যিখিনি কাম কৰি থাকে খেতিয়কসকলৰ লগত, মাটি পট্টাৰ লগত, সেইখিনি কাম আমি ৰাজনৈতিক মঞ্চৰ যোগেদি গম পালোঁ। ৰাজনীতিত ভৰি দিয়াৰ পিছতে গম পালোঁ বি টিম, চি টিম, ভোট কটাৰ, এইবোৰ চব আমি গম পালোঁ, পইচাৰ খেল। আৰু সেইকাৰণে আমাক বহুত সজাগ হোৱাটো উচিত আৰু কৌশলেৰে আগবাঢ়ি যোৱাটো উচিত। সদায় কম যে বিশেষকে যেতিয়া ৰাজনৈতিক কথাবোৰ আহে, যেতিয়া ৰাজনৈতিক সিদ্ধান্ত ল'ব লাগে, কংগ্ৰেছ দল সকলৰ লগত কথা পাতিব। নিৰ্বাচনী ক্ষেত্ৰত কংগ্ৰেছ দল সকলৰ লগত কথা পাতিব, কংগ্ৰেছ দল সকলৰ কথাবোৰ শুনিব। আৰু সকলৰ কথা শুনিবলৈও আমি ইতিমধ্যে আৰম্ভ কৰিছোঁ। কিছু ৰাজনৈতিক দলৰ নেতাৰ লগত ইতিমধ্যে বহিছোঁ, কথাখিনি জানিবলৈ বিচাৰিছোঁ, কথাখিনি ক'বলৈ বিচাৰিছোঁ, কথাখিনি বুজিবলৈ বিচাৰিছোঁ। কিন্তু কথাখিনি আমি নিজৰ মাজত ৰাখি থৈছোঁ, কথাখিনি ৰাজহুৱা মঞ্চত বা কেমেৰাৰ সন্মুখত আমি কোৱা নাই। গতিকে আমি বুজিবলৈ বিচাৰোঁ যে আজি কিয় আমাৰ এই যে আমি মিলনৰ কথা কৈছোঁ, যোৱা বিধানসভা নিৰ্বাচনত কিয় নহয়, 2021 চনত আমি এনেদৰে সকলোৱে একত্ৰিত কিয় নহ'লো, আমি সেইখিনিও কথা বুজিবলৈ বিচাৰোঁ। কিয় আমি 2021 চনত যদি মই ভাবোঁ আমি এনেদৰে একত্ৰিত হ'লেহেঁতেন, আজি তাৰিখত অসমত আমাৰ চৰকাৰ হ'ল, ৰাইজৰ চৰকাৰ হ'ল। কিন্তু যি ভুল সেই সময়ত হ'ল, কিবা কাৰণত আমাৰো তাত দায়িত্ব আছিল, যি ভুল সেই সময়ত হ'ল, যি কাম আমি সেই সময়ত কৰিব নোৱাৰিলোঁ, আকৌ যে আমি একে ভুল আমি এইবাৰ নকৰোঁ, তাৰ বাবে আমি অলপ কৌশলেৰে আগবাঢ়ি যাব লাগিব, অলপ কৌশলেৰে আগবাঢ়ি যাবলৈ বিচাৰোঁ। কিয়নো আমাৰ আজিকালি পেগাছাছ ছফ্টৱেৰ আছে, যে আমাৰ অলপ CID মানুহো আছে, অলপ বি টিম। আজিকালি মই যেতিয়া ৰাজনীতিত সোমাইছিলোঁ, বি টিম মই বুজিয়ে পোৱা নাই, কি বি টিম মানে কি? আমাৰতো আৰু সন্মুখৰ পৰাই আমাৰ ৰাজনৈতিক যুদ্ধ হয়। পিছতে যেতিয়া মই নিজে ৰাজনীতিৰ বাবে অলপ অভিজ্ঞ হ'লোঁ, গম পালোঁ বি টিম, চি টিম, ভোট কটা, এইবোৰ চব মই গম পালোঁ। নহ'লে মইতো খুব সহজ সৰলভাৱে ৰাজনীতিত সোমাইছিলোঁ, যে আপোনালোকৰ যিখিনি কাম কৰি থাকে খেতিয়কসকলৰ লগত, মাটি পট্টাৰ লগত, সেইখিনি কাম আমি ৰাজনৈতিক মঞ্চৰ যোগেদি গম পালোঁ। ৰাজনীতিত ভৰি দিয়াৰ পিছতে গম পালোঁ বি টিম, চি টিম, ভোট কটাৰ, এইবোৰ চব আমি গম পালোঁ, পইচাৰ খেল। আৰু সেইকাৰণে আমাক বহুত সজাগ হোৱাটো উচিত আৰু কৌশলেৰে আগবাঢ়ি যোৱাটো